নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। বছৰটোৰ 4 মাহ গ'ল, 8 মাহ এতিয়াও আছে। 2026 বৰ্ষটো কেনেকুৱা যাব সেয়া পূৰ্বতে উল্লেখ কৰিছিলোঁ। ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত ক্ৰেছ হোৱা বা আন কেতবোৰ যুদ্ধ বিগ্ৰহৰ ঘটনা এইবোৰ ডিচেম্বৰ মাহতে কৰা ভৱিষ্যতবাণী অনুসৰি ফলিব আপোনালোকে দেখিবলৈ পাইছে। এইবাৰ কম আপুনি জন্ম হোৱা মাহটো অনুসৰি আপোনাৰ বাবে এই বাকী 8টা মাহ কেনেকুৱা যাব। আপুনি যদি জানুৱাৰীত জন্ম হৈছে সেইমতে কেনেকুৱা হ'ব ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ প্ৰত্যেকটো মাহতে প্ৰতিজন ব্যক্তিয়ে কোনোবা নহয় কোনোবা এটা মাহত যিহেতু জন্ম হৈছে সেই মাহ অনুসৰি বা সংখ্যাতত্ত্ব অনুসৰি তেওঁলোকৰ বছৰটো কেনেকুৱা যাব সেয়াই ক'ব বিচাৰিছোঁ। যেহেতু 2026 বৰ্ষটো হৈছে সূৰ্যৰ বৰ্ষ আৰু সূৰ্যৰ বৰ্ষ মানে আমি সাহসৰ এটা বৰ্ষ বুলি ক'ব পাৰোঁ, ইয়াক নেতৃত্বৰ এটা বৰ্ষ বুলি ক'ব পাৰোঁ, উন্নতিৰ এটা বৰ্ষ বুলি ক'ব পাৰোঁ। আপোনাৰ জীৱনতো নেতৃত্ব ল'ব পৰা গুণ বা উন্নতিৰ কেনেকুৱা যোগ আছে সেয়া ক'ব বিচাৰিম আপোনাৰ জন্ম মাহ অনুসৰি। আৰু ভিডিঅ'ৰ আৰম্ভণিতে কওঁ যে নতুন আৰম্ভণিৰ যিহেতু এইটো বছৰ হয় সেয়েহে প্ৰতিদিনেই সূৰ্য প্ৰণাম কৰক আৰু নতুন আৰম্ভণিৰ কথা চিন্তা কৰক। প্ৰথমে ক'ব বিচাৰিছোঁ জানুৱাৰী মাহত জন্ম হোৱা ব্যক্তিসকলৰ এই বছৰটো বাকী 8 মাহ কেনেকুৱা যাব। জানুৱাৰী মাহত যিসকলে জন্ম লাভ কৰিছিল তেওঁলোকে এই বছৰটোত নতুন সুযোগ পোৱাৰ যোগ আছে। চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকে নতুন দিগন্তৰ সূচনা কৰাৰ যোগ আছে। এফালে চাকৰি বা ব্যৱসায়ত তেওঁলোকৰ পদোন্নতি হ'ব, আনফালে নতুন সুযোগো পাব তেওঁলোকে কাৰোবাৰ পৰা। সেয়েহে এই বছৰটোত বাকী 8 মাহ সময় সুযোগৰ অপেক্ষাত আপুনি থাকক আৰু সুযোগৰ বাবে আপুনি চেষ্টা কৰি থাকক। কিন্তু জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এটা সাৱধানবাণীও আছে যে অতিমাত্ৰা খং আৰু অহংকাৰৰ বাবেই এই বছৰটোত আপোনালোকৰ হয়তো মানুহৰ সৈতে সম্পৰ্ক বেয়া হৈছে বা আগন্তুক 8 মাহত হ'ব পৰাৰ এটা আশংকা আছে। সেই দিশৰ পৰা অলপ সাৱধানে থাকক। খং আৰু অহংকাৰ বা ইগো এইবোৰ অলপ এই বছৰটোত কমাই ৰাখিবলৈ চেষ্টা কৰক। ফেব্ৰুৱাৰী মাহত যিসকল জন্ম হৈছে তেওঁলোকে এই বছৰটোৰ এই 4 মাহত হয়তো অনুভৱ কৰিছে বা আগন্তুক 8 মাহৰ ভিতৰতেই অনুভৱ কৰিব যে এই বছৰটোৱে তেওঁলোকক কিছু পৰিমাণে হ'লেও মানসিক শান্তি দিব। এতিয়ালৈকে যদি পোৱা নাই বছৰৰ মাজভাগত বা বছৰৰ শেষৰ ফালে সেই শান্তি তেওঁলোকে অনুভৱ কৰিব। আৰু ফেব্ৰুৱাৰী মাহত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকে সৃষ্টিশীল কামত এই বছৰ সফলতা পোৱাৰ পূৰ্ণ যোগ আছে। ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এটাই মাত্ৰ পৰামৰ্শ যে অতি আৱেগিক হৈ এই বছৰটোত কোনো সিদ্ধান্ত নল'ব। যদি লৈছে আপুনি হয়তো অনুভৱ কৰিছে যে এই 4 মাহত আৱেগিক সিদ্ধান্ততে আপোনালোকৰ কি ক্ষতি কৰিছে, আৰু যদি লোৱা নাই তেনেহ'লে আৱেগিক সিদ্ধান্ত নল'ব। অৱশ্যে অংশীদাৰী কামত এইবাৰ ফেব্ৰুৱাৰী মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। মাৰ্চ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে আধ্যাত্মিক কামত এইবাৰ শুভ ফল লাভ কৰিব। যদি আপোনালোকে ভগৱানৰ আৰাধনা কৰিবলৈ আৰম্ভ কৰে এই বছৰৰ পৰা তেনেহ'লে আপোনালোকৰ বাবে নতুন দিগন্তৰ সূচনা হোৱাৰ যোগ আছে বা এটা নতুন আৰম্ভণি আপোনালোকে দেখিবলৈ পাব। যিসকল শিক্ষাৰ সৈতে জড়িত, জ্ঞানৰ অন্বেষণৰ বিষয়বোৰৰ সৈতে জড়িত, গৱেষণাৰ সৈতে জড়িত তেওঁলোকৰ বাবে এই বছৰটো অতি শুভ। আগন্তুক 8 মাহত আপোনালোকে এনেধৰণৰ কাম কৰিলে শুভ ফল পোৱাৰ যোগ আছে। মাৰ্চ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে আৰ্থিক দিশত স্থিৰতা আহিব আৰু পুৰণি যদি ক'ৰবাত বিনিয়োগ কৰি থৈছিল এই বছৰৰ মাজৰ বা শেষৰ ফালে সেই বিনিয়োগৰ পৰা লাভ হোৱাৰ আপোনালোকৰ সম্ভাৱনা আছে। মানে মাৰ্চ মাহৰ লোকসকলৰ বাবে আমি খুব এটা ভাল ফলাফল দেখিবলৈ পাইছোঁ 2026 বৰ্ষটোত। এপ্ৰিল মাহত যিসকল লোক জন্ম হৈছে তেওঁলোকে এই বছৰ বহুত বেছি কষ্ট কৰিব লগা হৈছে বা হ'ব পাৰে। বছৰৰ শেষৰ ফালে হয়তো অনুভৱ কৰিব লগা হ'ব তেওঁলোকে যে এই বছৰটো বহুত কষ্ট কৰিলোঁ আৰু কষ্ট কৰা অনুসৰি যিমান ফল পাব লাগে সিমান হয়তো নাপালোঁ। কিন্তু অহা বছৰৰ আৰম্ভণিতেই হঠাৎ কোনো পৰিৱৰ্তন আপোনালোকে অনুভৱ কৰিব পাৰে, কাৰণ এই বছৰ আপোনালোকে যিখিনি কষ্ট কৰিব এই বছৰৰ লগে লগে ফল নাপাব পাৰে, কিন্তু অহা বছৰৰ আৰম্ভণিত তাৰ এটা বিশেষ ৰূপ মানে হঠাৎ পৰিৱৰ্তনৰ এটা ৰূপ আপোনালোকে দেখাৰ পূৰ্ণ সম্ভাৱনা আছে। এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা লোকসকলে এই বছৰ বিশেষকৈ টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত অতি সাৱধান হ'ব। যদি আপোনালোকৰ কোনোবা লোক ইজি মানিৰ পিছত দৌৰিছে বা ইজি মানি লাগে বুলি ভাবি আছে তেওঁলোকে তেনেধৰণৰ কাম নকৰাই ভাল। মানে ইজি মানিৰ সৈতে জড়িত কোনো কাম এপ্ৰিল মাহত জন্মগ্ৰহণ কৰা লোকসকলে 2026 বৰ্ষটোত ভুলতো নকৰিব, ব্যাপক লছ হ'ব পাৰে, বহুত ক্ষতি হ'ব পাৰে আপোনালোকৰ। মে মাহত যিসকলে জন্মগ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এটা ভাল কথা হ'ল যে বিদেশ ভ্ৰমণৰ তেওঁলোকে সুযোগ পাব পাৰে বা নতুন ঠাইলৈ যোৱাৰ তেওঁলোকে সুযোগ পাব পাৰে। আৰু যিসকলে টকাৰ লেনদেনৰ সৈতে জড়িত, বিশেষকৈ ব্যৱসায়ী বা যিকোনো অফিচত টকা লেনদেনৰ ক্ষেত্ৰত জড়িত সেই লোকসকলৰ এই বছৰ বহুত বেছি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰতো লাভ হ'ব, এনেও আমি মে মাহক
নাম্বাৰ 5 হওক যিহেতু বুদ্ধিৰ নাম্বাৰ বুলি কওঁ, সেয়েহে বুদ্ধিৰ নাম্বাৰৰ বাবে তেওঁলোকৰ এই বছৰটো সূৰ্যৰ সৈতে যিটো সংযোগ, সেই সংযোগটো মিলি গৈছে আৰু তেওঁলোকৰ বাবে এই বছৰটো খুবেই ভাল ব্যৱসায়ীসকলৰ ক্ষেত্ৰত বা টকা পইচাৰ সৈতে জড়িত ব্যক্তিসকলৰ অথবা যিসকলে বিদেশ ভ্ৰমণ কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে। কিন্তু এটা বিশেষ পৰামৰ্শ স্বাস্থ্যৰ ক্ষেত্ৰত। মে মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ এই বছৰটো স্বাস্থ্য অলপ বেয়া যোৱাৰ আশংকা আছে। বিশেষকৈ খাদ্য যিবোৰ আপোনালোকে গ্ৰহণ কৰে সেই খাদ্য গ্ৰহণ কৰোঁতে অলপ সাৱধান হওক, কাৰণ আপোনালোকৰ যিকোনো স্বাস্থ্যৰ বিঘিনি বা স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, সেই দিশটো অলপ চালি জাৰি চাব মে মাহত জন্মগ্ৰহণ কৰা লোকসকলে। জুন মাহত যিসকল লোকে জন্মগ্ৰহণ কৰিলে তেওঁলোকৰ বাবে ঘৰুৱা শান্তি অহাৰ এটা যোগ আহিছে 2026 বৰ্ষটোত। বিয়া বাৰু বা তেনেকুৱা ধৰণৰ কিবা কথা যদি ভাবি আছে এই বছৰ শেষ হোৱালে আপোনালোকে সমাপন কৰিব পাৰে আৰু ঘৰুৱা শান্তি ঘৰুৱা আনন্দ আপোনালোকৰ ক্ষেত্ৰত এইবাৰ বেছিভাগ আমি দেখিবলৈ পাম। মানে আপোনালোকে সেই শান্তি সেই সুখ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আনকি জুন মাহত জন্মগ্ৰহণ কৰা লোকসকলে বিলাসিতাৰ ক্ষেত্ৰতো এইবাৰ বিশেষ কিছু লাভ পাব। সেইসকল লোকে বিলাসী গাড়ী বা সম্পত্তি ক্ৰয় কৰাৰ এই বছৰ যোগ আছে। মানে জুন মাহত যিসকলে জন্মগ্ৰহণ কৰিছে বছৰৰ মাজভাগত বা শেষৰ ফালে বা ইতিমধ্যে হয়তো কাৰোবাৰ ক্ষেত্ৰত আৰম্ভণিতেই বিলাসী বাহন বা সম্পত্তি ক্ৰয় কৰাৰ এটা যোগ মিলি গৈছে বা ইতিমধ্যে বহুতে হয়তো সেই কামটো সমাপন কৰিছে। আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিসকলে এনে কাম কৰিছে জুন মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এই বছৰটো বহুত শুভ দেখিবলৈ পোৱা গৈছে। জুলাই মাহত যিসকলে জন্মগ্ৰহণ কৰিছে 2026 বৰ্ষটোত তেওঁলোকে মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। তেওঁলোকৰ যদি কিবা গৱেষণাৰ কাম চলি থাকে সেই গৱেষণাৰ কামবোৰত তেওঁলোকে সফলতা অৰ্জন কৰাৰ যোগ আছে। অধ্যয়নৰ সৈতে যিসকল জড়িত মানে শিক্ষাৰ ক্ষেত্ৰৰ সৈতে যিসকল জড়িত তেওঁলোকৰো এবাৰ বহুত বেছি লাভ হোৱাৰ যোগ আছে। কিন্তু ভ্ৰমণৰ সময়ত অতি সাৱধান হোৱাটো দৰকাৰ। জুলাই মাহত জন্মগ্ৰহণ কৰা লোকসকল বিশেষকৈ 2026 বৰ্ষটোত সেই বিষয়বস্তুবোৰ অলপ মন কৰিব। আগষ্ট মাহত যিসকলে জন্মগ্ৰহণ কৰিছে 2026 বৰ্ষটোত তেওঁলোকৰ বাবে হঠাতে ধন অহাৰ যোগ আছে। মন কৰক, হঠাতে ধন আহিব পাৰে তেওঁলোকৰ বাবে। সেই সুযোগটো আপোনালোকে সদব্যৱহাৰ কৰক। যদি তেনেকুৱা ধৰণৰ কিবা সম্ভাৱনা দেখিবলৈ পাইছে সেই সম্ভাৱনাটোক আপোনালোকে আঁকোৱালি লওক। সমান্তৰালভাৱে আগষ্ট মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ যদি কিবা আইনী জটিলতা থাকে সেই আইনী জটিলতা এই বছৰ দূৰ হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। আনকি বছৰৰ শেষৰ ফালে ডাঙৰ সফলতা অহাৰো যোগ আছে। ছেপ্টেম্বৰ মাহত যিসকল জন্ম হৈছে 2026 বৰ্ষটো তেওঁলোকৰ বাবে খুব ভাল বুলি আমি ক'ব পাৰোঁ। কাৰণ প্ৰথমতে তেওঁলোকে কিছু ষ্ট্ৰাগল কৰিব লাগিব জীৱনত, কিন্তু এই 2026ৰ শেষৰ ফালে তেওঁলোকে সেই ষ্ট্ৰাগলবোৰ আঁতৰ কৰাত সফল হ'ব। আনকি সাহসেৰে যদি তেওঁলোকে আগবাঢ়ে তেনেহ'লে অধিক উচ্চতালৈ যোৱাৰ তেওঁলোকৰ যোগ আছে। আনকি প্ৰতিযোগিতামূলক কাম বা পৰীক্ষা অথবা খেল ধেমালিত যিসকল জড়িত তেওঁলোকৰ এইবাৰ ব্যাপক উন্নতিৰ যোগ আছে যিসকল ছেপ্টেম্বৰ মাহত জন্ম হোৱা ব্যক্তি। কিন্তু ছেপ্টেম্বৰ মাহত জন্ম হোৱা ব্যক্তিসকলৰ বাবে এটা সাৱধানবাণী হৈছে যে তেওঁলোকে কথা কওঁতে অলপ সংযম ৰক্ষা কৰক। কাৰণ এই বছৰত তেওঁলোকৰ ভাতৃ বা ভক্তিৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰ যোগে দেখা দিছে। সেয়েহে অলপ সংযম হৈ কথা বাৰ্তাবোৰ কৰক, নহ'লে বিপদ হোৱাৰ আশংকা ঘনীভূত হৈ আছে। অক্টোবৰ মাহত যিসকল জন্ম হৈছিল তেওঁলোকৰ বাবে এটা বিশেষ কথা যে তেওঁলোকে এই বছৰটোত নতুন সুযোগ পাব আৰু সেই সুযোগৰ সদব্যৱহাৰ কৰিব লাগিব। তেওঁলোকৰ কাষত থকা মানুহেই তেওঁলোকৰ বাবে অপৰচুনিটি কঢ়িয়াই আনিব আৰু সেই সুযোগ বা অপৰচুনিটিটো গ্ৰহণ কৰিবলৈ চেষ্টা কৰাটো ভাল। আনকি যিসকল অক্টোবৰ মাহত জন্ম হোৱা ব্যক্তিয়ে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ বাবে এইবাৰ প্ৰমোচনৰ যোগ আছে। সেয়েহে এই বছৰটো তেওঁলোকৰ বাবে খুবেই ভাল আৰু চৰকাৰী যিসকল বৰমূৰীয়া আছে তেওঁলোকৰ সৈতে সম্পৰ্কটো আপোনালোকে ভাল কৰি ৰাখক এই বছৰটোত। কিন্তু অক্টোবৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ 2026 বৰ্ষটোত এটা নিগেটিভ ফেক্টৰ হয়তো হ'ব পাৰে যদি তেওঁলোকে অহংকাৰ কৰে। কাৰণ তেওঁলোকৰ অপৰচুনিটি আহিব, তাৰ বাবে যদি তেওঁলোকে অহংকাৰ কৰি দিয়ে তেনেহ'লে তেওঁলোকৰ পতনো হৈ যাব পাৰে। সেয়েহে সেই বিশেষ বিষয়টোৰ ওপৰত অলপ চকু ৰাখিব। নৱেম্বৰ মাহত যিসকল জন্মগ্ৰহণ কৰিছে তেওঁলোকে এইবাৰ পাৰ্টনাৰশ্বিপ ব্যৱসায়ত অথবা পাৰ্টনাৰশ্বিপ যিকোনো কামত সফলতা অৰ্জন কৰাৰ যোগ আছে। আপোনালোকে যদি কাৰোবাৰ সৈতে ভাবিছে যে মই কিবা এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছোঁ পাৰ্টনাৰশ্বিপত, তেনেহ'লে তেওঁলোকৰ বাবে এইবাৰ শুভ। নৱেম্বৰ মাহত যিসকল জন্মগ্ৰহণ কৰিছে 2026ৰ এতিয়াৰ পৰা এই 8 মাহ সময় থকাৰ পৰাই পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে, সেই কথাটো চিন্তা চৰ্চা কৰিব পাৰে। অথবা তেওঁলোকে পাৰিলে নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলে যিমান পাৰে সিমান শিৱ মন্দিৰলৈ গৈ যদি দান দক্ষিণা দিয়ে অথবা শিৱলিংগত যদি পানী দিয়ে তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি হোৱাৰ যোগ আছে। বিশেষকৈ যিসকলে পাৰ্টনাৰশ্বিপ ব্যৱসায় কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে সেই যোগটোৱে দেখা দিছে।
কিন্তু নৱেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলৰ বাবে এটা সাৱধানবাণী যে আৱেগিক আপোনালোকে বেছি নহ'ব, কাৰণ বেছি ইম'চনেল হ'লেই আপোনালোকৰ বাবে বিপদ হোৱাৰ এইবছৰ যোগ আছে। আৰু অৱশেষত ডিচেম্বৰ মাহৰ কথা ক'ব বিচাৰিছোঁ। ডিচেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলে এইবাৰ আৰ্থিক দিশত স্থিৰতাটো লাভ কৰিবই, টকা পইচাৰ বিনিয়োগৰ পৰাও লাভান্বিত হ'ব, কিন্তু তেওঁলোকে আধ্যাত্মিকভাৱে যদি অলপ বেছি চিন্তা চৰ্চা কৰে, মানে ভগৱানৰ যদি আৰাধনা বেছি কৰে, তেতিয়াহে 2026 বৰ্ষটোত তেওঁলোকৰ লাভ বেছি হ'ব। মানে তেওঁলোকৰ টকাৰ ফালৰ পৰা এইবাৰ ষ্টেবল এটা স্থিতি থাকিব, তেওঁলোকৰ যিবোৰ বিনিয়োগ আছিল সেই বিনিয়োগৰ পৰা লাভো হ'ব, কিন্তু তেওঁলোকে এই বছৰ বহুত বেছি ভগৱানৰ আৰাধনা কৰাটো দৰকাৰ। ডিচেম্বৰ মাহত জন্মগ্ৰহণ কৰা লোকসকলে এই 8 মাহ সময় আছে তেওঁ 2026 বৰ্ষৰ, এই সময়খিনিৰ সদ্ব্যৱহাৰ কৰক। যদি কিবা কাৰণত ভগৱানৰ আৰাধনা কৰা নাই, ভগৱানৰ আৰাধনা কৰক, বিষ্ণু সহস্ৰ নাম কৰক, জপ কৰক, অথবা আপোনালোকে সেইবোৰ শুনক, অথবা আপোনালোকে যিকোনো বিষ্ণু মন্দিৰত গৈ পূজা অৰ্চনা কৰক, তেতিয়া আপোনালোকৰ লাভ বেছি হ'ব। কাৰণ টকাৰ ফালৰ পৰা চাবলৈ গ'লে অতি ভাল এটা বছৰ তেওঁলোকৰ বাবে, কিন্তু যদি তেওঁলোকে ভগৱানৰ নাম বা ভগৱানৰ আৰাধনা নকৰে, সেই টকা পইচাবোৰ অহাবাতি উভতি যাব। সেয়েহে সেই টকা পইচাবোৰক যদি নিজৰ অধীনত ৰাখিব বিচাৰে বা নিজৰ কৰি ৰাখিব বিচাৰে, তেনেহ'লে ভগৱানৰ নাম জপ কৰি থাকক। এয়া আছিল 2026 বৰ্ষটোৰ প্ৰতিটো মাহত জন্ম হোৱা ব্যক্তিসকলৰ বাবে কিছু তথ্য, আৰু নিউমেৰলজি অনুসৰি এই তথ্যবোৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ। বিশদ বিৱৰণী তেওঁলোকৰ কুণ্ডলী চালে, তেওঁলোকৰ ডেট অফ বাৰ্থ চালে আমি গম পাম। সামগ্ৰিকভাৱে এই তথ্যখিনি আপোনালোকৰ বাবে দিলোঁ। আশা কৰিছোঁ আপোনালোক লাভান্বিত হ'ব। আপুনি কোনটো মাহত জন্ম, কমেণ্ট বক্সত সেইখিনি লিখক, আৰু যদি আপোনালোকে আমাক ব্যক্তিগতভাৱেও যোগাযোগ কৰে, তেতিয়াও দিহা পৰামৰ্শবোৰ লাভ কৰিবলৈ সক্ষম হ'ব। বিদায় লৈছোঁ, নমস্কাৰ।